Hello students, আমি টাৰ্গেট 100 কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ ফাৰ্ষ্ট ক্লাছটো অলৰেডি কৰিলোঁ। তাত আমি পঢ়িছিলোঁ কি দ্বিঘাত সমীকৰণ এটা কি হয়, দ্বিঘাত সমীকৰণৰ যোনটো আদৰ্শ ঠাঁচ বা আদৰ্শ আৰ্হি সেইটো কি হয় পঢ়িলোঁ। আৰু কি পঢ়িছিলোঁ, দ্বিঘাত সমীকৰণ এটা কেনেকৈ সমাধান কৰিব পাৰি, তাৰে দুটা পদ্ধতি আছিলে, সেই পদ্ধতিকেইটা পঢ়িলোঁ। দ্বিঘাত সমীকৰণৰ প্ৰকাৰ কি কি সেইখিনি পঢ়িলোঁ। ভেদ নিৰূপকৰ পৰা আমি কেনেকৈ দ্বিঘাত সমীকৰণ এটাৰ মূলকেইটাৰ যোনটো নেচাৰ হয় সেইটো আমি কেনেকৈ নিৰ্ণয় কৰোঁ আমি সেইটো পঢ়িছিলোঁ। এতিয়া আমি আজি পঢ়িম সাম অফ দ্য ৰুটছ অফ এ কোৱাড্ৰেটিক ইকুৱেশ্যন। কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ এটাৰ মূলকেইটাৰ যোগফল কি হয়। আমি বৰ্গ সম্পূৰণ পদ্ধতিৰে যেতিয়া দ্বিঘাত সমীকৰণ এটা সমাধান কৰিছিলোঁ তেতিয়া এক্সৰ মান কি পাইছিলোঁ, চোৱা এক্স ইকুৱেল টু অৰ্থাৎ চলকৰ মানটো আমি কি পাইছিলোঁ মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a আমি এইটো পাইছিলোঁ। এক্সৰ মানটো এনেকৈ পাইছিলোঁ, কিন্তু ইয়াতে দুটা বস্তু সোমাইছে, চোৱা মাজত কি আছে প্লাছ আছে আৰু মাইনাছ আছে। গতিকে ইয়াৰ পৰা একচুৱেলি আমি এক্সৰ মান দুটা পাব পাৰোঁ, এক্স ইকুৱেল টু মাইনাছ বি প্লাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a আৰু এক্সৰ আনটো মান হৈছে এক্স ইকুৱেল টু মাইনাছ বি মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a। এতিয়া আমি কি পাম চোৱা, দ্বিঘাত সমীকৰণৰ মূলকেইটাৰ যোগফল বুলি কৈছে ন, মূলকেইটা আমি এক্সৰ ভেলু দুটা পাইছোঁ। এইটো হৈছে এক্স এটা মূল, এক্সৰ মূলটো কি পাইছোঁ আমি মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a আৰু এক্সৰ আন এটা মান পাইছোঁ মাইনাছ বি মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a। মই যদি প্ৰথমটো মূল আলফা বুলি ধৰোঁ, অৰ্থাৎ এক্সৰ মানটো আমি আলফা বুলি ধৰিছোঁ, প্ৰথম মানটো আলফা আৰু দ্বিতীয় মানটো মই ধৰিছোঁ বিটা। গতিকে দুটা মূল আছে সমীকৰণটোৰ, এটা হৈছে আলফা আনটো হৈছে বিটা। আলফাৰ মানটো হৈছে মাইনাছ বি প্লাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a আৰু বিটাৰ মানটো হৈছে মাইনাছ বি মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a। এতিয়া মই যদি মূলৰ যোগফল উলিয়াওঁ, মূলৰ যোগফল বা মূলকেইটাৰ যোগফল, দ্য ছাম অফ দ্য ৰুটছ, সেইটো ল'লে আমি কি পাম, আলফা প্লাছ বিটা কৰিব লাগিব। আলফা প্লাছ বিটা যদি কৰোঁ, আলফাৰ মানটো আমি বহাব লাগিব মাইনাছ বি প্লাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a আৰু আনটো মান হৈছে কি, বিটাৰ যোনটো মান আছিলে সেই মানটো হৈছে মাইনাছ বি মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a। আমি 2aটো লসাগু হিচাপে লৈছোঁ, ওপৰত কি থাকিব মাইনাছ বি প্লাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac, তাৰ পাছতে আছে মাইনাছ বি, গতিকে মাইনাছ বি লিখিম আৰু কি আহিব মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac প্লাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac কেঞ্চেল গ'ল। আমাৰ ইয়াৰ পৰা থাকিবগৈ কি, ওপৰত মাইনাছ বি আছে, গতিকে মাইনাছ 2b হ'ল আৰু তলত কি আছে 2a আছে। আৰু অলপ চিম্প্লিফাই যদি কৰোঁ আৰু অলপ সৰল যদি কৰোঁ তেতিয়া আমি কি পাম মাইনাছ বি বাই a। অৰ্থাৎ আমি কি পালোঁ, দ্বিঘাত সমীকৰণ এটাৰ কাৰণে শূন্যকেইটাৰ যোগফল, শূন্য দুটা যদি আলফা আৰু বিটা হয় তেতিয়াহ'লে শূন্যকেইটাৰ যোগফল কি হ'ব মাইনাছ বি বাই a, মাইনাছ বি বাই a। আলফা আৰু বিটাটো গম পালোঁ আমি কি হয়, আলফা আৰু বিটা হৈছে সমীকৰণটোৰ মূলকেইটা, বি মানে হৈছে সমীকৰণটোত এক্সৰ সহগ আৰু এ মানে হৈছে সমীকৰণটোত এক্স স্কুৱেৰৰ সহগ। গতিকে আমি কি পালোঁ, দ্বিঘাত সমীকৰণ এটাৰ মূলকেইটাৰ যোগফল পালোঁ। এতিয়া চাওঁ আমি মূলকেইটাৰ পূৰণফল। দ্বিঘাত সমীকৰণৰ এইটো মূলকেইটাৰ হ'ব লাগিছিলে, শূন্যকেইটাৰ লিখা আছে, তোমালোকে মূলকেইটাৰ কৰি ল'বা। মূলকেইটাৰ পূৰণফল, মূলকেইটাৰ পূৰণফল এতিয়া কি পাম, মূল দুটাটো আমি গম পাইছোঁ, দুটা মূল থাকে, সেই দুটা মূল এটা হৈছে মাইনাছ বি প্লাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a আৰু আনটো হৈছে মাইনাছ বি মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a। মই ধৰি লৈছোঁ প্ৰথম মূলটো আলফা, সেইটো হৈছে
মাইনাছ বি প্লাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a আৰু বিটা মানে হৈছে মাইনাছ বি মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a। এতিয়া শূন্যকেইটাৰ পূৰণফল বুলি কৈছে, আমি শূন্য দুটা ধৰি লৈছোঁ ন আলফা বিটা বুলি, আলফা আৰু বিটা এই দুটা হৈছে শূন্য, গতিকে আলফা পূৰণ বিটা শূন্যকেইটাৰ পূৰণফল। শূন্যকেইটাৰ পূৰণফল কি হ'ব? আলফাৰ মানটো বহাম আৰু বিটাৰ মানটো বহাম। আলফাৰ মানটো কি পাইছোঁ? মাইনাছ বি প্লাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a, এইটো হৈছে আলফা। পূৰণ বিটা আছে, বিটা হৈছে মাইনাছ বি মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a। তলৰ পাৰ্টটো বাৰু পূৰণ হৈ গ'ল, 2a কি হ'ল? 2a পূৰণ কৰি পালোঁ আমি 4a স্কুৱেৰ। তাৰপাছতে চোৱা, ওপৰত মাইনাছ বি প্লাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac আৰু মাইনাছ বি মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac। ইয়াতে চাবা তোমালোকে কি হৈ আছে। মাইনাছ বিটোক যদি মই এক্স বুলি ধৰোঁ আৰু বি স্কুৱেৰ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac-টোক যদি ৱাই বুলি ধৰোঁ, এইটো এক্স আৰু এইটো হৈছে ৱাই। মাইনাছ বিটোক মই কি বুলি ধৰিছোঁ? এক্স আৰু এই পাৰ্টটোক কি বুলি ধৰিছোঁ? ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ৱাই বুলি ধৰিছোঁ। এতিয়া ইয়াত প্ৰথমটোত যদি চাওঁ এক্স প্লাছ ৱাই হৈ আছে, দ্বিতীয়টোত যদি চাওঁ এক্স মাইনাছ ৱাই হৈ আছে। এক্স প্লাছ ৱাই আৰু এক্স মাইনাছ ৱাই যেতিয়া পূৰণ হৈ থাকে তেতিয়া কি হয় তোমালোকে নিশ্চয় জানা, সেইটো হৈছে এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ। গতিকে এক্স স্কুৱেৰ মানে কি আহিব? মাইনাছ বি হোল স্কুৱেৰ আৰু ৱাই স্কুৱেৰ মানে কি আহিব? বি স্কুৱেৰ মাইনাছ 4ac ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac হোল স্কুৱেৰ হয়নি? গতিকে আমাৰ কি থাকিব? প্লাছ বি স্কুৱেৰ থাকিলে মাইনাছ বি স্কুৱেৰ প্লাছ 4ac ডিভাইডেড বাই 4a স্কুৱেৰ। প্লাছ বি স্কুৱেৰ মাইনাছ বি স্কুৱেৰ কেঞ্চেল গ'ল, 4ac ডিভাইডেড বাই 4a স্কুৱেৰ থাকিলে 4a আৰু এইফালে এইটো কেঞ্চেল গ'ল, থাকিলে কি? c বাই a। গতিকে শূন্যকেইটাৰ পূৰণফল, শূন্যকেইটাৰ নহয়, মূলকেইটাৰ পূৰণফল আলফা ইনটু বিটা ইকুৱেল টু কি হ'ব? c বাই a। তোমালোকে এইটো মনত ৰাখিব লাগিব। গতিকে দ্বিঘাত সমীকৰণৰ মূলকেইটা আৰু দ্বিঘাত সমীকৰণটোত থকা সহগকেইটাৰ মাজত আমি ৰিলেশ্যন পালোঁ। ৰিলেশ্যন দুটা ধৰণে পাইছোঁ, এটা হৈছে যোগফল, এটা হৈছে পূৰণফল। এতিয়া আমি সেইকেইটাক আৰু ভালকৈ অলপ লিখিবলৈ চেষ্টা কৰিম। যোগফল বা চাম, যোগফল মানে চাম হয়, ইয়াক আমি কেপিটেল এছ বুলি লিখিব পাৰোঁ। মূলকেইটা আমি ধৰিছিলোঁ আলফা আৰু বিটা, গতিকে আলফা প্লাছ বিটা হ'ব আৰু এইটো আমি পাইছোঁগৈ কি? মাইনাছ বি বাই এ। ঠিক সেইদৰে পূৰণফল মানে হৈছে প্ৰডাক্টটোক আমি কি বুলি লিখিম? কেপিটেল পি বুলি লিখিম। এইটো হ'ব আলফা ইনটু বিটা আৰু আলফা ইনটু বিটা মানে আমি কি পাইছোঁ? চি বাই এ। গতিকে এইকেইটাই হৈছে ৰিলেশ্যন। এই ৰিলেশ্যনকেইটা তোমালোকে মনত ৰাখিব লাগিব। এইকেইটা মনত ৰাখিলেহে তোমালোকে ইজিলি প্ৰব্লেমবোৰ ছল্ভ কৰিব পাৰিবা। তোমালোকে এইকেইটা লিখি লোৱা ভিডিঅ'টো পজ কৰি। নেক্সট আহিলে হাউ ডু উই ফৰ্ম আ কোৱাড্ৰেটিক ইকুৱেশ্যন উইথ গিভেন ৰুটছ। তোমালোকে এইকেইটা বস্তু মনত ৰাখিব লাগিব, যোগফল আৰু পূৰণফল। যোগফল আৰু পূৰণফল যদি মনত ৰাখা তেতিয়াহ'লে ইজিলি কি কৰিব পাৰিবা? দ্বিঘাত সমীকৰণটোৰ যদি মূলকেইটা দিয়া থাকে তেতিয়া আমি ইজিলি দ্বিঘাত সমীকৰণটো নিৰ্ণয় কৰিব পাৰিম বা কোৱাড্ৰেটিক ইকুৱেশ্যনটো আমি ফৰ্ম কৰিব পাৰিম। এতিয়া চোৱা, হাউ ডু উই ফৰ্ম এ কোৱাড্ৰেটিক ইকুৱেশ্যন উইথ গিভেন ৰুটছ। দিয়া আছে আমাক গিভেন ৰুটছ আলফা
আৰু বিটা ৰুটছ বা মূলকেইটা আমাক দিয়া আছে সেইকেইটা হৈছে আলফা আৰু বিটা সমীকৰণটো দিয়া আছে ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0 য'ত a নট ইকুৱেল টু 0 এইখিনিতো জানাই তোমালোকে এইটো কি হয় এইটো কোৱাড্ৰেটিক ইকুৱেশ্যনটো বা দ্বিঘাত সমীকৰণটো এতিয়া আমি অলপ সিম্পলিফাই কৰোঁ বস্তুটো চোৱা সমীকৰণটো যোনটো দিয়া আছে ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0 আমি কি কৰিম a ৰে হৰণ কৰোঁ গোটেইখিনিকে ax² প্লাছ bx প্লাছ c ডিভাইডেড বাই a ইকুৱেল টু 0 বাই a আমি কি পাম x² প্লাছ b বাই a x প্লাছ c বাই a ইকুৱেল টু 0 বাই a মানে আমি 0 পাম কিন্তু দ্বিঘাত সমীকৰণটোৰ কাৰণে আমি মূলকেইটাৰ যোগফল কি পালোঁ আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ বি বাই এ আৰু আলফা ইনটু বিটা ইকুৱেল টু কি পাইছোঁ চি বাই এ কিন্তু আমাৰ ইয়াত যদি চাওঁ আমি যোনটো সমাধান কৰি আছোঁ তাত যদি আমি চাওঁ তেতিয়া আমি কি দেখা পাম তাত আমি দেখা পাইছোঁ যে মাইনাছ বি বাই এ নাই প্লাছ বি বাই এ আছে আৰু চি বাই এ যেনেকৈ থাকিব লাগে তেনেকৈ আছে আমি অলপ হাল সলনি কৰিম এতিয়া x² আমি ৰাখিম চোৱা x² ৰাখিছোঁ খালি আমাক মাইনাছ বি বাই এ লাগে ন সেইটো কাৰণে আমি কি কৰিছোঁ মাইনাছ বি বাই এ মাইনাছে মাইনাছে প্লাছ হ'ব মানে ওপৰত থকা বস্তুটোৱে ইনটু x লিখিলোঁ প্লাছ কি আহিলে চি বাই এ ইকুৱেল টু 0 ইয়াৰ পৰা আমি কি পালোঁগৈ x² মাইনাছ বি বাই এ মানে কি মাইনাছ বি বাই এ মানে হৈছে শূন্যকেইটাৰ যোগফল আলফা প্লাছ বিটা আৰু চি বাই এ মানে হৈছে কি পূৰণফল আলফা ইনটু বিটা ইকুৱেল টু 0 গতিকে আমি এনেকৈও লিখিব পাৰোঁ x² মাইনাছ ছাম ইনটু x প্লাছ প্ৰডাক্ট ছাম ইনটু x মানে কি ছাম অফ দ্য প্ৰডাক্টছ ছাম অফ দ্য ৰুটছ ইনটু x আৰু p মানে কি হৈছে প্ৰডাক্ট অফ দ্য ৰুটছ কাৰণ আমি s মানে কি পাইছিলোঁ আলফা প্লাছ বিটা আৰু p মানে কি পাইছিলোঁ আলফা ইনটু বিটা সেইটো মানে আছিলে c বাই a নেক্সট আহিলে এক্সাৰচাইজ 4.1 এক্সাৰচাইজ 4.1ত আমি কি কৰিব লাগে তলত দিয়া মূলবোৰৰ একোটাকৈ দ্বিঘাত সমীকৰণ গঠন কৰিব লাগে আৰু অলপ আমি চাওঁ ৰ'বা আৰু অলপ কৰিবলৈ চেষ্টা কৰোঁ ইয়াতে x² মাইনাছ আলফা প্লাছ বিটা ইনটু x আছে আৰু কি আছে প্লাছ আলফা ইনটু বিটা ইকুৱেল টু 0 তাক আমি আৰু অলপ সাল সলনি কৰি লিখিব পাৰোঁ আৰু অলপ সাল সলনি কৰি লিখিলে কি হ'ব চোৱা আমি ক'ৰ পৰা কৰিম ইয়াৰ পৰা এইটোতো আমি অলৰেডি এটা পালোঁৱেই দ্বিঘাত সমীকৰণটো হৈছে এইটো যদি মূলকেইটা দিয়া থাকে মূলকেইটাৰ যোগফল হৈছে s আৰু মূলকেইটাৰ পূৰণফল হৈছে p নেক্সট আমি চাওঁ আলফা প্লাছ বিটা ইনটু x আৰু প্লাছ আলফা বিটা যে আছে ইয়াক আমি অকণমান সাল সলনি কৰি আৰু এটা মডিফাইড ফৰ্মত লিখিব পাৰোঁ সেইটো হৈছে x² মাইনাছ আলফা x মাইনাছ বিটা x প্লাছ আলফা বিটা ইকুৱেল টু 0 x² মাইনাছ আলফা x তাৰ পৰা কি কমন ল'ব পাৰোঁ x মাইনাছ আলফা থাকিব আৰু মাইনাছ বিটা x প্লাছ আলফা বিটা তাৰ পৰা আমি মাইনাছ বিটা যদি কমন লওঁ মাইনাছ বিটা যদি কমন লওঁ তেতিয়া কি থাকিব x মাইনাছ আলফা ইকুৱেল টু 0 ইয়াৰ পৰা আৰু ইয়াৰ পৰা x মাইনাছ আলফা কমন আহিব x মাইনাছ আলফা আৰু কি থাকিব x মাইনাছ বিটা ইকুৱেল টু 0 গতিকে আমি সমীকৰণ দুটা পাইছোঁ এটা দ্বিঘাত সমীকৰণটোত
থকা দ্বিঘাত বহুপদটোৰ উৎপাদক হিচাপে এটা উৎপাদক এইটো আনটো উৎপাদক এইটো য'ত মূল কেইটা আছে আলফা আৰু বিটা আৰু এটা ফৰ্ম পাইছোঁ সেইটো হৈছে এইটো ইয়াত আমি কি পাইছোঁ মূল কেইটাৰ যোগফল হিচাপে পাইছোঁ আৰু মূল কেইটাৰ পূৰণফল হিচাপে s আৰু p নেক্সট আমি কৰিম 4.1 4.1ৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে তলত দিয়া মূলবোৰৰ একোটাকৈ দ্বিঘাত সমীকৰণ গঠন কৰা কিছুমান মূল দিয়া আছে মূল কেইটাৰ দ্বিঘাত সমীকৰণ গঠন কৰিবলৈ কৈছে এতিয়া দ্বিঘাত সমীকৰণৰ মূল কেইটা যদি দিয়া থাকে তেতিয়া আমি কি জানো দ্বিঘাত সমীকৰণটো এনেকুৱা ধৰণৰ হয় x² মাইনাছ sx প্লাছ p সেইটো আছিল নে আমি আগৰ স্লাইডখনত চাওঁ x² মাইনাছ sx প্লাছ p আমি পাইছিলোঁ এইটো দ্বিঘাত সমীকৰণৰ মূল কেইটা যদি দিয়া থাকে আমি দ্বিঘাত সমীকৰণটো এনেকৈ লিখিব পাৰোঁ মূল কেইটা আমাক দিয়া আছে এতিয়া মূল কেইটা দিয়া আছে -5 আৰু 7 আলফা ইকুৱেল টু আমি -5 লিখিব পাৰোঁ বিটা ইকুৱেল টু 7 লিখিব পাৰোঁ আলফা ইকুৱেল টু -5 বিটা ইকুৱেল টু 7 গতিকে সাম বা s বা যোগফল একেটা বস্তুৱে কোনোবা এটা লিখিলেই হ'ল আছামিজ মিডিয়ামৰবোৰে যোগফল লিখিবা ইংলিছ মিডিয়ামৰবোৰে সাম লিখিবা কি পাবা আলফা প্লাছ বিটা ইকুৱেল টু -5 প্লাছ 7 ইকুৱেল টু পামগৈ 2 ঠিক সেইদৰে প্ৰডাক্ট p বুলি যদি লিখোঁ এইফালে আহিব তোমাৰ পূৰণফল ইকুৱেল টু কি থাকিব আলফা ইনটু বিটা কৰিলে কিবা -5 ইনটু 7 -5 ইনটু 7 কৰিলে পাম আমি -35 এতিয়া আমি সমীকৰণটো বনাব লাগে s পালোঁ p পালোঁ দ্বিঘাত সমীকৰণটো কি হয় এতিয়া নিৰ্ণয় সমীকৰণটো হৈছে x² মাইনাছ sx প্লাছ p ইকুৱেল টু 0 x² তেনেকৈ থাকিব s সাম মানে কি পালোঁ 2 পালোঁ গতিকে মাইনাছ আহিব sৰ জেগাত 2 বহাব লাগিব x আৰু প্লাছ p আছে প্লাছ -35 ইকুৱেল টু 0 আমি কি পামগৈ x² মাইনাছ 2x মাইনাছ 35 ইকুৱেল টু 0 ফাৰ্ষ্টৰটো পালোঁ x² মাইনাছ 2x মাইনাছ 35 ইকুৱেল টু 0 এইটোৱে হৈছে নিৰ্ণয় দ্বিঘাত সমীকৰণ এতিয়া পাছৰটো চাওঁ আমি পাছৰটোত দিয়া আছে আলফা ইকুৱেল টু -½ বিটা ইকুৱেল টু -3 সাম কি হয় আলফা প্লাছ বিটা -½ প্লাছ -3 -½ প্লাছ -3 মানে -½ -3 লসাগু যদি লওঁ তলত 2 থাকিব এফালে -1 এফালে থাকিব -6 গতিকে আমি পামগৈ -7/2 সামটো পালোঁ আমি -7/2 আৰু ঠিক সেইদৰে প্ৰডাক্টটো আমি উলিয়াব লাগিব p ইকুৱেল টু কি হ'ব -½ ইনটু -3 এইটো মানে কি পাম 3/2 মাইনাছে মাইনাছে প্লাছ হ'ব আৰু 3/2 আহিব সমীকৰণটো কি হয় সমীকৰণটো জানা সমীকৰণটো কি হ'ব x² মাইনাছ sx প্লাছ p ইকুৱেল টু 0 x² মানে পাইছোঁ মাইনাছ sx মানে হ'ব -7/2 s মানে হৈছে -7/2 আৰু x তেনেকৈ থাকিব প্ৰডাক্ট মানে হৈছে 3/2 ইকুৱেল টু 0 আমি কি পালোঁ x² প্লাছ 7/2x প্লাছ 3/2 ইকুৱেল টু 0 এইটোৱে হৈছে নিৰ্ণয় দ্বিঘাত সমীকৰণ এই সমীকৰণটোক আৰু অকণমান চিম্প্লিফাই কৰি দিব পাৰোঁ যদি আমি 2 হাতে 2ৰে পূৰণ কৰোঁ কাৰণ b আৰু c এটো আমি 1 পাইছোঁ ইয়াত b পাইছোঁ 7/2 আৰু c পাইছোঁ 3/2 যেহেতু ভগ্নাংশত আছে আৰু তলত হৰ হিচাপে 2 আছে ফ্ৰেকশ্যন হিচাপে আছে 7/2 3/2 আৰু তাত ডিনমিনেটৰ আছে 2 গতিকে আমি 2ৰে কি কৰিব পাৰোঁ পূৰণ কৰিব পাৰোঁ দুইটা সাইডে 2ৰে পূৰণ কৰিলে হ'ব 2x² প্লাছ 7x প্লাছ 3
ইকুৱেল টু 0 কাৰণ 0ৰ লগত 2 পূৰণ কৰিলে আমি আকৌ কি পাম 0 পাম সেইটো কাৰণে আমাৰ সমীকৰণটো হ'ব এইটো 2x স্কয়াৰ প্লাস 7x প্লাস 3 ইকুৱেল টু 0 নেক্সট কোৱেশ্চনটোলৈ আহোঁ নেক্সট কোৱেশ্চন দিয়া আছে আলফা দিয়া আছে 1 বিটা দিয়া আছে -3/2 আমি কি কৰিম সাম উলিয়াম আলফা প্লাস বিটা ইকুৱেল টু কি হ'ব 1 -3/2 2 যদি লসাগু লওঁ 2 - 3 হ'ব গতিকে কি পাম আমি -1/2 পাম আৰু প্ৰডাক্ট কি পাম আলফা ইনটু বিটা মানে 1 ইনটু -3/2 1 ইনটু -3/2 মানে -3/2 থাকিব এতিয়া সমীকৰণটো কি হ'ব সমীকৰণটো অলৰেডি পালোঁ আমি জেনেৰেল ফৰ্মটো জানো সমীকৰণটো হৈছে x স্কয়াৰ - sx + p = 0 s মানে হৈছে সাম p মানে হৈছে প্ৰডাক্ট x স্কয়াৰ তেনেকৈ থাকিলে - s ৰ জেগাত আমি কি বহাম -½ বহাব লাগিব -½ s ৰ লগত x পূৰণ হৈ আছে x থাকিব আৰু প্লাস প্ৰডাক্ট আছে প্ৰডাক্ট -3/2 = 0 সো আমি কি পালো x স্কয়াৰ প্লাস x/2 -3/2 x স্কয়াৰ প্লাস x/2 -3/2 আৰু ইয়াত যদি আমি 2 ৰে পূৰণ কৰোঁ দুইটা সাইডে ইকুৱেল টু 0 আহিব দুইটা সাইডে যদি 2 ৰে পূৰণ কৰোঁ তেতিয়া আমি কি পাম 2x স্কয়াৰ পাম প্লাস x থাকিব -3 থাকিব ইকুৱেল টু কি হ'ব 0 হ'ব গতিকে এইটোৱে হৈছে নিৰ্ণয় দ্বিঘাত সমীকৰণ ঠিক সেইদৰে আমি 4 নম্বৰটো চাওঁ 4 নম্বৰটো আছে 1 আৰু -4/5 আলফা আমি ধৰি ললো 1 বিটা ধৰি ললো -4/5 সাম জানো কি হয় আলফা প্লাস বিটা কৰিব লাগে 1 প্লাস -4/5 মানে -4/5 ডাইৰেক্ট লিখিব পাৰো 5 -4 ওপৰত হ'ল লসাগু ললো আৰু তলত থাকিলে 5 গতিকে আমাৰ কি হ'ব 1/5 ইয়াত আমি সাম পালো 1/5 ঠিক সেইদৰে প্ৰডাক্ট কি পাম প্ৰডাক্ট এটো দেখা দেখি ওলাই আছে আলফা ইনটু বিটা ইকুৱেল টু 1 ইনটু -4/5 গতিকে কি থাকিব আমাৰ 1 ইনটু -4/5 মানে কি হ'ব -4/5 সমীকৰণটো নিৰ্ণয় সমীকৰণ হৈছে কি x স্কয়াৰ -sx + p = 0 x স্কয়াৰ তেনেকৈ থাকিব -sx আছে -s মানে মাইনাস কি হ'বগে 1/5 x মানে x ৰাখিম প্লাস p আছে -4/5 = 0 অকমান সিম্পলিফাই কৰি ল'ব x স্কয়াৰ -x/5 -4/5 = 0 এনেকুৱা ওলাইছে এতিয়া তোমালোকে চোৱা তলত 5 টো কি হৈ আছে হৰণ হৈ আছে 5 ৰে আমি x হৰণ কৰি থৈছো আকৌ 4 ক 5 ৰে হৰণ কৰি থৈছো হেতু আমি যদি নাইকিয়া কৰিবলৈ হয় আমি দুই হাতে কি কৰিব লাগিব 5 ৰে পূৰণ কৰিব লাগিব আমি 5 ৰে x স্কয়াৰ -x/5 -4/5 এই গুটেটো পূৰণ কৰিম আৰু এফালে সোঁহাতটোকো পূৰণ কৰিম সোঁহাতটো পূৰণ কৰিলে কি থাকিব 0 থাকিব আৰু এফালে কি হ'বগে 5x স্কয়াৰ -x -4 গতিকে আমাৰ নিৰ্ণয় সমীকৰণটো হ'ল 5x স্কয়াৰ -x -4 যদি মূল দুটা আমাক দিয়া থাকে সমীকৰণটোৰ যদি মূল দুটা আমাক দিয়া থাকে 1 আৰু -4 যদি মূল কেইটা দিয়া থাকে বা ৰুটস কেইটা দিয়া থাকে তেতিয়া হলে আমি কি কৰিব পাৰো দ্বিঘাত সমীকৰণটো নিৰ্ণয় কৰিব পাৰো আৰু সেই সমীকৰণটো হৈছে 5x স্কয়াৰ -x -4 = 0 তাৰ পাছত আহিলে 1/2 আৰু 1/3 ইয়াতে দুইটা ফ্ৰেকশনতে আছে দুইটা ভগ্নাংশত আছে আমি কি ধৰি লম আলফা ধৰি লম আলফা হৈছে 1/2 বিটা হৈছে কি 1/3 এতিয়া সাম উলিয়াব লাগে আলফা প্লাস বিটা = 1/2 প্লাস 1/3 কৰিব লাগিব লসাগু ল'ব লাগিব ললে কি থাকিব তলত 6 থাকিব 2 দুভাগৰ এক য'ত আছিলে তাত আহিব 3 আৰু 3 ভাগৰ এক য'ত আছিলে তাত আহিব 2 গতিকে আমি সামটো পালো 5/6 পাইছো আমি সাম আৰু
ইয়াত এটা ভুল হ'ল মানে প্ৰশ্নটোত মই ভুলকৈ লিখিলোঁ একচুৱেলি 1/2 আছিলে আৰু -1/3 আছিলে মই +1/3টো কৰি দিছোঁ তোমালোকে -1/3টো নিজে কৰি ল'বা 1 আৰু 5টো 1/2 আছিলে আৰু -1/3 আছিলে মই ইয়াত +1/3 লিখি দিলোঁ ভুলতে এতিয়া মই +1/3 কাৰণেই কৰি দিওঁ তোমালোকে -1/3 কাৰণে নিজে কৰি ল'বা আৰু কৰি পেলাই কি পালা মোক ভিডিঅ'টোৰ কমেণ্টত জনাবা এতিয়া চোৱা এছৰ ভেলু ওলালে সামৰ ভেলু 5/6 ওলালে প্ৰডাক্ট কি ওলাব আলফা ইনটু বিটা কৰিব লাগে আলফা ইনটু বিটা কৰিলে 1/2 ইনটু 1/3 তোমালোকে ভগ্নাংশৰ পূৰণ হ'লে জানা লবকেইটা লবৰ লগত পূৰণ হয় 1 থাকিব আৰু হৰকেইটা হৰৰ লগত পূৰণ হয় 2 ইনটু 3 মানে 6 পাম গতিকে সাম পালোঁ 5/6 আৰু প্ৰডাক্ট পাইছোঁ 1/6 সমীকৰণটো কি হ'ব x² - sx + p = 0 x² তেনেকেই থাকিব মাইনাছ এছৰ জেগাত আহিব 5/6 x প্লাছ p মানে হৈছে 1/6 = 0 এইটোক আমি আৰু অলপ চিম্প্লিফাই কৰি দিম 6ৰে কি কৰিম 2 হাতে পূৰণ কৰিম 2 হাতে যদি পূৰণ কৰোঁ বাওঁ হাতে থাকিব আমাৰ 6x² - 5x + 1 আৰু সোঁ হাতে থাকিব 6 পূৰণ 0 6ৰ লগত যদি 0 পূৰণ কৰোঁ তেতিয়া আমি কি পাওঁ 0 পাওঁ গতিকে 0 আহিব এইটোৱে হৈছে আমাৰ নিৰ্ণেয় সমীকৰণ দ্বিঘাত সমীকৰণ খালি মই যিহেতু 1/2টো কৰিলোঁ 1/2 আৰু +1/3 কৰিলোঁ তোমালোকে 1/2 - 1/3 থকাটো কৰি ল'বা তাৰ পাছত আহিলে জটিল সংখ্যাৰ এটা প্ৰশ্ন জটিল সংখ্যাৰ লগত ৰিলেটেড আই আছে মানে আইঅটা আছে আই ভেলুটো তোমালোকে নিশ্চয় জানা আই মানে হৈছে কি -1 খালি তাত কি থাকিব √over থাকিব বৰ্গমূলৰ ভিতৰত যদি -1 থাকে তেতিয়া আমি তাক আই বুলি কওঁ আইঅটা বুলি কওঁ মূলকেইটাটো আমাক দিয়া আছে আলফা আমি ধৰি ল'লোঁ কি 5i বিটা ধৰি ল'লোঁ -5i আলফা প্লাছ বিটা কি হ'ব আলফা প্লাছ বিটা জানা 5i - 5i 5i - 5i মানে কি 0 গতিকে আমি সামটোৱে কি পাইছোঁ 0 পাইছোঁ প্ৰডাক্টটো কি পাম আলফা ইনটু বিটা = 5i ইনটু -5i 5i নিউমেৰিকেল ভেলু কেইটা যদি পূৰণ কৰোঁ তেতিয়া আমি পাম 5 প্লাছ আৰু মাইনাছ ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ গতিকে মাইনাছ আহিব আৰু i ইনটু i মানে হ'ব i² কিন্তু iৰ মানটো যিহেতু √over -1 i² মানটো কি হ'ব -1 হ'ব সেইকাৰণে i² জেগাত আমি কি লিখিব পাৰোঁ আগততো -5 আছে আৰু i² জেগাত আমি কি লিখিব পাৰোঁ -1 গতিকে আমি কি পাম +5 পাম প্ৰডাক্ট পালোঁ +5 আৰু সাম পালোঁ 0 সমীকৰণটো কি হ'ব জানা সমীকৰণটো কেনেকৈ হয় জেনেৰেল ফৰ্মটো মনত ৰাখিবা x² - sx + p = 0 x² তেনেকৈ ৰাখিছোঁ মাইনাছ এছৰ জেগাত কি আহিলে এছ মানে আছিলে 0 ইনটু x প্লাছ p মানে হৈছে 5 +5 আমি কি পাম সমীকৰণটো x² + 5 = 0 কাৰণ মাজত কি আছে মাজত যদি চোৱা -0 ইনটু x আছে এতিয়া 0ৰ লগত যদি আমি চলকটো পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম 0ই পাম গতিকে আমাৰ দ্বিঘাত সমীকৰণটো ওলালে x² + 5 এইটো হৈছে 1 আৰু 6ৰ উত্তৰ তাৰ পাছতে আমি HSLC 2010ত অহা এটা কুৱেশ্যন কৰোঁ একেবাৰে ইজি হয় কুৱেশ্যনটোত কি আছে চোৱা তোমালোকে 1 মাৰ্কৰ কুৱেশ্যন আহিছিলে এইটো 2010ত এটা দ্বিঘাত সমীকৰণ দিয়া আছে দ্বিঘাত সমীকৰণটো হৈছে x² + ax + 8 = 0 এইটো হৈছে দ্বিঘাত সমীকৰণ তোমালোকক সুধিছে কি এটা মূল যদি 4 হয় এটা মূল 4 মানে কি xৰ আমি দুটা মান পাওঁ এটা আমাক ইয়াত 4 দিয়া আছে আনটো মান আমি নাজানো এইটো মান আমি গম নাপাওঁ বাৰু এইটো মান আমি এতিয়াও গম নাপাওঁ আৰু সেইটো মান উলিয়াবলৈও দিয়া নাই আমাক কি দিছে এৰ মান উলিয়াব লাগে আৰু xৰ মান কেইটাই কি কৰে বুলি জানো গোটেই সমীকৰণটো সিদ্ধ কৰে গতিকে xৰ জেগাত আমি কি লিখিব পাৰোঁ 4 লিখিব পাৰোঁ x² জেগাত 4² লিখিম a ইনটু x যে আছে a ইনটু 4 লিখিম +8 = 0 4² মানে হ'ল 16 প্লাছ 4a + 8 = 0 4a প্লাছ কি হ'ব 24 = 0 a = কি হ'ব -24 / 4 -24 / 4 মানে কি -6
গতিকে আমাৰ এৰ মানটো কি হ'ব -6 আমি সেইটোৱে উলিয়াব লাগে এৰ মানটো যদি -6 হয় আমি চাবও পাৰোঁ যে এৰ -6 মানটোৱে সমীকৰণটো সিদ্ধ কৰিছে নাই যদি আমি x স্কোৱাৰৰ জেগাত কি বহাওঁ 16 x মানে হৈছে 4 x স্কোৱাৰৰ জেগাত 16 আহিব এইফালে থাকিব তোমাৰ ax ৰ জেগাত আহিব -6 into 4 মানে -24 এইফালে +16 +8 +24 আৰু ax ইয়াৰ পৰা আহিব -24 ইকুৱেল টু কি আছে 0 আছে গতিকে এৰ এই মানটোৱেও কি কৰিছে -6 মানটোৱেও সমীকৰণটো সিদ্ধ কৰিছে গতিকে আজি ভিডিঅ'টোত ইমানেই আমি কি কৰিলোঁ 4.1 অনুশীলনীটোৰ ফাৰ্ষ্ট কুৱেশ্যনটো কৰিলোঁ দ্বিঘাত সমীকৰণ এটাৰ কাৰণে মূলকেইটাৰ যোগফল বা মূলকেইটাৰ পূৰণফল কি হয় আমি চালোঁ এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কাৰণে সাম অফ দ্য ৰুটছ এণ্ড প্ৰডাক্ট অফ দ্য ৰুটছ এইখিনি চালোঁ আমি সাম অফ দ্য ৰুটছ কি পাইছিলোঁ -b/a আৰু প্ৰডাক্ট অফ দ্য ৰুটছ কি পালোঁ c/a য'ত abc কি হয় abc কেইটামান কনষ্টেণ্ট হয় a হৈছে x স্কোৱাৰৰ কোএফিচিয়েণ্ট b হৈছে x ৰ কোএফিচিয়েণ্ট আৰু c হৈছে যোনটো কনষ্টেণ্ট টাৰ্ম সেইটো আৰু লাষ্টত আমি কি কৰিলোঁ একেবাৰে HSLC 2010 এটা কুৱেশ্যন সলভ কৰিলোঁ এইটো 1 মাৰ্কৰ কুৱেশ্যন আছিলে একেবাৰে ইজি এটা কোৱাড্ৰেটিক ইকুৱেশ্যন দিয়া আছে আৰু এটা ৰুট দিয়া আছে আমি কোৱাড্ৰেটিক ইকুৱেশ্যনটোত থকা এৰ ভেলুটো উলিয়াব লাগে গতিকে একেবাৰে ইজি কুৱেশ্যন আছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে নিশ্চয় পাৰিবা আৰু ইয়াৰ পাছৰ যোনখিনি কুৱেশ্যন আছে 4.1ৰ অনুশীলনীটোৰ কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 3 মেবি কুৱেশ্যন নম্বৰ 15 লৈকে আছে আমি সেইখিনি আমাৰ নেক্সট ভিডিঅ'ত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম